গাড়ীত এডেছ কি হয়? আজিকালি আমি দেখিছোঁ মডাৰ্ণ গাড়ীবিলাকত এডেছ ফিচাৰটো খুব আহিছে। ইণ্ডিয়াত 20তকৈও অধিক গাড়ীত এডেছ আছে। আজি শিকোঁ আহা এডেছ হয় কি? এডেছ হ'ল এডভান্সড ড্ৰাইভাৰ এছিষ্টেণ্ট ছিষ্টেম। এই ফিচাৰটোৱে গাড়ীত থকা কেমেৰা, চেন্সৰ আৰু ৰেডাৰ ইউজ কৰে আৰু চৌপাশে নিৰীক্ষণ কৰে আৰু পথচাৰী বা অন্য গাড়ীৰ পৰা হ'ব পৰা বিপদ ধৰা পেলায় আৰু দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ সহায় কৰে। কেনেকৈ আমি চাওঁ আহা ডিটেইলছত। এডেছ থকা গাড়ীত আমাৰ কেমেৰা থাকে সন্মুখৰ ফালে আৰু পিছফালে আৰু ছাইডত। আমাৰ চেন্সৰ থাকে সন্মুখৰ ফালে আৰু পিছফালে আৰু ৰেডাৰটো থাকে সন্মুখৰ ফালে। তাৰ মানে কি গাড়ীখনৰ 360 ডিগ্ৰী চাৰিওফালে যি ঘটনা ঘটি আছে গাড়ীখনে গম পাই থাকে। সেই গোটেইখিনি ইনফৰ্মেশ্যন গাড়ীখনে নিজৰ ভিতৰত থকা কম্পিউটাৰটোলৈ পঠিয়ায় আৰু কম্পিউটাৰটোৱে ডিচাইড কৰে যে এই ইনফৰ্মেশ্যনখিনিৰ ভিত্তিত কি কৰিব লাগে। ড্ৰাইভাৰজনক স্ক্ৰীণত ৱাৰ্ণিং দেখুৱাই দিব লাগে, নে ব্ৰেক মাৰিব লাগে, নে এলাৰ্ম বজাই দিব লাগে, কি কৰিব লাগে গাড়ীখনে ডিচাইড কৰে। কেনেকুৱা চিটুৱেশ্যনবিলাকত কৰে, ধৰি লওক সন্মুখত হঠাৎ এখন গাড়ীয়ে শ্ল' কৰি দিলে বা মানুহ আহি গ'ল, বা ধৰি লওক আপুনি বেক কৰি থাকোঁতে কিবা নেদেখা বস্তু আহি গ'ল, তেতিয়া গাড়ীখনে ব্ৰেক মাৰিব বা এলাৰ্ম দিব, বা ধৰি লওক ব্লাইণ্ড স্পটত কিবা এটা আহি গ'ল বেক কৰি থাকোঁতে। এই বেলেগ বেলেগ এনেকুৱা বহুতকেইটা পৰিস্থিতি আছে য'ত গাড়ীখনে এলাৰ্ম দিব পাৰে, মেছেজ দিব পাৰে, বা নিজে ব্ৰেক মাৰিব পাৰে বা ষ্টিয়াৰিংডাল লৰাই দিব পাৰে। এনেকুৱা পৰিস্থিতিত আমাক এডেছ লাগে। এতিয়া ধৰি লওক আমাৰ সন্মুখত গাড়ী এখন আহি আছে, আমাৰ ৰেডাৰ, কেমেৰা, চেন্সৰ গোটেইকেইটাইতো স্কেন কৰিয়ে আছে। সন্মুখত গাড়ীখন আহি গ'লে গাড়ীখন আপোনাক এলাৰ্ম দি দিলে, ৱাৰ্ণিং দি দিলে, ব্ৰেক মাৰি দিলে। যেতিয়া তেনেকুৱা পৰিস্থিতি ফিল কৰে যে দুৰ্ঘটনা ঘটিব পাৰে বা সাৱধান থকাটো উচিত। বুজিলেনে কেনেকৈ এতিয়া এইটো ডেছটো কেনেকৈ আপোনাৰ এছিষ্টেণ্ট হৈ গ'ল, এডভান্সড ড্ৰাইভাৰ এছিষ্টেণ্ট ছিষ্টেম। আপোনাৰ এছিষ্টেণ্ট হিচাপে কাম কৰি আছে, আপোনাক হেল্প কৰি আছে, ছেভ কৰি আছে কিবা ঘটনাৰ পৰা। এইটোৱে হ'ল এডেছৰ কাম। কিবা প্ৰশ্ন থাকিলে কমেণ্টছত জনাব।